UPPL সকলে নিৰ্বাচনত কণ্টেষ্ট কৰিছে আৰু UPPL দল আগৰ 5টা বছৰত যিহেতু ৰাইজৰ বহুত কাম কৰিছিলে, বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিছিলে, 26টা জনগোষ্ঠীক একেলগে আনিবলৈ সক্ষম হৈছিলে, ইয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ হিংসামুক্ত এটা সমাজ গঢ়িব পাৰিছিলে। এই আটাইবোৰ পৰিৱেশক লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু সেইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ আমি ঘোষণা কৰিছিলো যে আমি নিৰ্বাচন অকলে খেলিম আৰু এতিয়া ৰাইজ ওলাই আহিছে। বিভিন্ন দল সংগঠনৰ প্ৰাৰ্থীক বেয়া পায়, তেখেতসকলৰ পাৰ্টিক বেয়া পায়, বহুত সমৰ্থকসকলে আমাৰ লগত যোগাযোগ কৰিছে আৰু এই সমষ্টি মানাস সমষ্টি নতুনকৈ গঠিত মানাস সমষ্টিতো আজি বিভিন্ন দলৰ প্ৰাৰ্থীবিলাকক ৰাইজে বেয়া পাইছে, ইভেন নিজৰ দলৰ মানুহবিলাকক বেয়া পাইছে। এইকাৰণে আমাৰ ঘনশ্যাম ব্ৰহ্ম ডাঙৰীয়া UPPLৰ যিজন প্ৰাৰ্থী, তেখেতে এজন যুৱ নেতা, এজন আৰ্টিষ্ট হয়, এজন শিক্ষাবিদ হয়, সকলো গুণৰ মালিক হয়, তেখেতক সকলো ভাল পাইছে। এজন মাটিৰ মানুহ হয়, কমন মেনৰ নিচিনাকে তেখেতে থাকে, সদায় ডাউন টু আৰ্থ হয়, সকলোৰ লগত মিলিব পাৰে। এইকাৰণে ঘনশ্যাম ব্ৰহ্ম ডাঙৰীয়া মইতো দেখিছো যে 25,000 পৰা 30,000 ভোটৰ ব্যৱধানত তেখেতে বিজয় হ'ব। চব তেখেতসকলে বহুত কথা কয়, কিন্তু কথাবিলাক বাস্তৱ নহয়। তেখেতেতো কৈছিলে তেখেতৰ ধৰ্ম পত্নীয়ে ইলেকশ্যন নেখেলে বুলি, চাই থাক মোৰ ধৰ্ম পত্নীয়ে ইলেকশ্যন খেলিব নেকি। এই বাক্সা জিলাৰ সাংবাদিকসকলে সোধোতে কৈছিল, পিছত যাইতো খেলিলে না। তো তেখেতৰ সকলো কথা বাস্তৱ নহয়, এই কথাবিলাক আমি সুধিব নালাগে। কথাটো হৈছে যে নিৰ্বাচনত ৰাজনৈতিক দলবিলাকে আহি থকা সময়ত ৰাইজৰ কাৰণে কি কাম কৰিব নকৰে, এইবিলাক কথাহে ক'ব লাগে। মিছা কথা কৈ ৰাজনীতি কৰিব নালাগে। UPPL দলে ৰাইজৰ কাৰণে কাম কৰিব আহিছে, ৰাইজৰ কাৰণে কাম কৰিবলৈ গঠন হোৱা এটা দল। ৰাইজে এইবাৰ হাগামা মহিলাৰ এইটোতো ৰিজাল্টত দেখা পাব আপোনালোকে। মই এজন গণতান্ত্ৰিক মানুহ, বহুত বেছি আজিৰ তাৰিখতে মই চব কথা নকম। ৰাইজকো এটা সুযোগ দিব লাগে আৰু ৰাইজ ভোট দিবলৈ ৰেডি হৈ আছে। চব জাতি জনগোষ্ঠী হিল দল ভাগি ওলাই আহিছে। গতিকে এইবাৰ UPPLৰ 15টাৰ ভিতৰত 10ৰ পৰা 12টা চিট জিকি আছে। আমি 12জন MLA লৈ পেলাই দিছপুৰত গৈ আছো। বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু অসমৰ 146টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, পৰিচয়, অস্তিত্ব ৰক্ষণাবেক্ষণৰ অধিকাৰৰ কাৰণে কাম কৰিবলৈ আমি গৈ আছো। এটা সমালোচনা কৰিছে যে যিটো অপেন হ'ব দিছে, ইয়াৰ কাৰণে মানে তেখেতে আমাৰ কথাবিলাক বুজি নাপায়, অসমৰ কথাবিলাক তেখেতে খুব ভালকে বুজি নাপায়। কথাখিনি কয়, কিন্তু কাৰ লগত কি, কোন জাগাত কি আবেগ অনুভূতি হৈ আছে, ৰাইজৰ কি বিচাৰে নিবিচাৰে, এই কথাবিলাক বুজি নাপায়। তেখেতে চব কথাটো কমিউনিষ্ট তেখেতে আগতে আছিলে, কিন্তু পিছত তেখেতে আইডিঅলজিটো কোনটো আইডিঅলজি লৈ কাম কৰি আছো মই দেখা নাই। আজিৰ সময়ত যদি কমিউনিষ্ট হলহেঁতেন তেতিয়াতো তেখেতে কমন মানুহৰ চিন্তাও কৰিলেহেঁতেন, কিন্তু কোনটো আইডিঅলজি কি লৈ কাম কৰি আছে কোনো গমেই নাপায়। এইকাৰণে যি টি কথা কয়। গতিকে আজিৰ সময়ত মানাস সমষ্টিত আমাৰ প্ৰাৰ্থী সকলোৱে একচেপ্ট কৰিছে আৰু বহুত ভোটত বিজয় হ'ব। 10ৰ পৰা 12টা আসনত আমি খুব ভালকে ফাইট কৰি আছো আৰু মই ঘূৰি ঘূৰি যিটো গম পাইছো 12টা আসন আমি পাই যাম। মই এতিয়ালৈকে গম পোৱা নাই, ঘৰত যাই পেলাই ভালকে ষ্টাডি কৰি অহাকালিৰ পৰা পোৱা আৰম্ভ কৰিম। চৰকাৰ কাৰ লগত থাকিব মানে আমিয়ে চৰকাৰ কৰিম। চৰকাৰটোতো আমাক বাদ দি চৰকাৰ নহ'ব না, তো আমিহে কাৰোবাৰ লগত থাকিম। কিয় কৰি থাকিব লাগে, আমাৰ লগত কৰি থাকিব। এইটো আপোনালোকে কি কিং মেকাৰ হ'ব? চব কিং মেকাৰ বা চৰকাৰ গঠন কৰা এইবিলাক বহুত ডাঙৰ কথা নহয়। কথাটো হৈছে যে আমি কি কাম কৰিম। আজি অসমত স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠী আজিলৈকে ন্যায় পোৱা নাই। এই জনগোষ্ঠী বিলাকৰ ন্যায় দিব লাগে। তেখেতসকলৰ ভাষাও ভাৰতৰে থলুৱা ভাষা, এই ভাষাবিলাক সুৰক্ষা দিব লাগে, এই সংস্কৃতি বিলাক সুৰক্ষা দিব লাগে। MLA মন্ত্ৰী হোৱাটো টাৰ্গেট নহয়, MLA হৈ পেলাই বিধানসভাত গৈ পেলাই যুঁজ দিব লাগিব যে সকলো জাতি জনগোষ্ঠীয়ে স্বাধীনতাৰ ৭০ বছৰ পিছত কিয় ন্যায় পোৱা নাই। এই ন্যায় প্ৰদান কৰাৰ যুঁজ দিবলৈহে আমি বিধানসভাত আহি আছো। ৰাজ্যসভাৰ সাংসদটো আমাৰ দলে কাৰো পৰা ডিমাণ্ড কৰা নাই, কাৰো পৰা লোৱা নাই। এইটো তৃতীয় পষ্টটো আমি পাবলৈ সেই সময়ত NDAত আছিলো যেতিয়া আমি ট্ৰাই কৰি চাব পাৰো, সেইকাৰণে কৰিছো। কিন্তু তৃতীয় পষ্টত
জিকাৰ কাৰণে চান্স নাছিলে, আনকণ্টেষ্ট হোৱাৰ কাৰণে জিকিছে। গতিকে মই বিধায়ক হৈ জিকি যাম, অসম আৰু বড়োলেণ্ডৰ কাৰণে কাম কৰিম। ৰাজ্যসভাত কোনোবা এজন যাব, আপুনি জিকিলেও দিব লাগে। মইতো ধন্যবাদ জনাইছো, বাই ইলেকশ্যন বুলি কোৱা মানে জিকাটো ডিক্লেয়াৰ দি দিলে। আমি বহুত ভোটত জিকিম, কিন্তু বাই ইলেকশ্যন নহয়, বাই ইলেকশ্যন হ'ব ৰাজ্যসভাত। শংকিত হৈছিল, মইতো নাজানো, এতিয়া ঘূৰি ঘূৰি ভাগৰ লাগিব পাৰে, কিবা হৈছে কিবা হোৱা নাই। থেংক ইউ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।